নমস্কাৰ ৰাইজ, মই বৰ্তমান উপস্থিত আছোঁ চমৰীয়া আৰু চমৰীয়াত যিহেতু সভা চলি আছে, সভা অৰ্থাৎ মেলা, আৰু সেইকাৰণে ইয়াত আহিছোঁ আপোনালোকক অলপ দেখুৱাবলৈ। ময়ো আহি পোৱা নাই এই সভা বা মেলা চাব। আৰু এয়া হ'ল এইখন হ'ল ইয়াৰে গেট, আৰু আমি এনেকৈ এণ্ট্ৰি কৰি আমি একদম তালৈকে যাম, যিহেতু বাকী ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। আৰু আহিছে আমাৰ লগত আহিছে সুমন ভাই আৰু এয়া অভিজিত ঠাকুৰীয়া, অভিজিত ঠাকুৰীয়া আৰু সুমন ভাই। আৰু এতিয়া আমি এই তালৈকে গৈ আছোঁ মেলা চাব, যিহেতু দোকানবিলাক আৰু এয়া চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। আৰু আমি ইয়াতে গাড়ী পাৰ্কিং কৰি দিলোঁ, আৰু এতিয়া গৈ আছোঁ মেইন সভালৈকে। আৰু এইখিনি মানুহে ভুলি যাব লাগিব, গাড়ী যিহেতু নিব নিদিয়ে। আৰু আমি এতিয়া আহি পালোঁ চমৰীয়া সত্ৰ, আৰু সত্ৰখন ধুনীয়াকৈ অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া হ'ল নদী, আৰু চাই থাকক ভিডিঅ'টো। আৰু আগত মানে মেলাখন এৰি আহিছোঁ, পিছত মেলাখন দেখুৱাম। আৰু এতিয়া ৰাইজ আহি পালোঁ শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ, আৰু এয়া হ'ল শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ। আৰু আমি এতিয়া ভিতৰত গৈ আছোঁ, গৈ কিনে ধুনীয়াকৈ দেখুৱাই আছোঁ ঠাইবিলাক মানে। আৰু এতিয়া চেণ্ট্ৰেল যোৰা ইয়াতে খুলি লওঁ। আৰু মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা লৈ 1588 খ্ৰীষ্টাব্দত বৰবিষ্ণু আতাই এই চমৰীয়া সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। কিবা ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। মানে যদি আপোনালোকে ভিতৰলৈ সোমাব বিচাৰে, তেতিয়াহ'লে পোনপ্ৰথমতে আপোনালোকে বাহিৰত গুৰুজনাৰ ওচৰত এটা সেৱা লৈ যাব লাগিব। গুৰুজনাৰ ওচৰত সেৱা লৈ গ'লেহে আপোনালোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। আমিও সেৱা লৈ ভিতৰলৈ যাম। আৰু আপোনালোকে দেখিব পাব কিছুমান চিত্ৰাংক ছবি মানে শিলত ধুনীয়াকৈ আঁকিছে, আৰু কোনেবা আঁকিছে সিমান এটা হিষ্টৰিকেল বিষয় সিমান এটা নাজানো, যিখিনি পাৰোঁ চেষ্টা কৰিম ক'ব। আৰু সেনেকৈ বেছি বাৰু ভিতৰত ভিডিঅ' কৰা নাই, কাৰণ ভিতৰত কেমেৰা এলাউ নাথাকিব পাৰে, তাৰ কাৰণে বেছি ভিডিঅ' কৰা নাই। আৰু আপোনালোকে দেখিব পাব এনেকুৱা ধুনীয়া ধুনীয়া চিত্ৰাংক, আৰু ইয়াতে আছে ফটো উঠি। যদি আপোনালোকে ইয়াত সভা বা মেলাত বা অন্য দিনতো ইয়াতে আহি পোৱা নাই, তেতিয়াহ'লে আহিব পাৰে। ভোকৰ পৰা মাত্ৰ 10 বা 12 কিলোমিটাৰমান হয়, গুৱাহাটীৰ পৰা 80 কিলোমিটাৰমান হয়। লোকেশ্যনটো বাৰু আপোনাক ধুনীয়াকৈ দি দিম। আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ মাজত এই সত্ৰখন অৱস্থিত, বহুতেই আহি ভাল লাগে। আৰু আহিব আপোনালোকে এবাৰ চাই যাব। অ'কে, আমি বাৰু ইয়াতে আছোঁ, কিন্তু ইয়াতে সিমান এটা মানুহ নাই। য'ত মেলা হয় তাতেহে বেছি মানুহৰ ভিৰ। আৰু ইয়াতে হয় মানে যি সাংস্কৃতিক অনুষ্ঠান সভা চলি আছে, তাৰ কাৰণে সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু আমি এতিয়া যাম মেলালৈ, আৰু মেলা আপোনালোকক ধুনীয়াকৈ মেলাখন দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে যিমানে ৰাতি হয় সিমানে এটা ৰাসৰ দৰে পৰিৱেশ সৃষ্টি হয়, জানেই আপোনালোকে। এনেকৈ লাইট চাইটৰো ব্যৱস্থা কৰি দিলে। আৰু আমি এতিয়া মানে অলপ কিতাপ চিতাপ ল'লোঁ, কিতাপ আৰু এখন ঠগা মানে কি খবৰ বাবে সেনেকুৱা এখন ঠগা ল'লোঁ, আৰু এখন জুবিনদাৰ কিতাপ ল'লোঁ। ঘৰতে দেখুৱাম বাৰু, মানে জুবিনদাৰ কিতাপখন মানে কিতাপ নহয়, জুবিনদাৰ গানৰ কিতাপ, আৰু সেই মানে গান শুনিম আৰু সেনেকুৱা মানে চমৰীয়া সভা মানে এখন ৰাসৰ দৰে পৰিস্থিতি হয়। যিখন মেলা আছে, মেলাখন তাৰমানে আটাইতকৈ ডাঙৰ মেলাই হয়। মানে মেইন ইয়াতে যিটো মন্দিৰ, মানে ইয়াতে সিমান মানুহ নাই। য'ত মেলা তাতে একদম মানুহ। আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। মানে মোৰ আজি চাৰ্জ নাই, আজি যিহেতু চানডেত মানে আমাৰ সদায় এই ঘৰত লাইন প্ৰায়ভাগ কাটে, তাৰ কাৰণে বেছি চাৰ্জ নাই। আৰু আমি যাম এতিয়া মেলালৈ, আৰু চাই থাকক। আৰু আমি এতিয়া আহি গ'লোঁ মেলাত, আৰু মেলাত আৰু এনেকুৱা আৰু মেলা কি চাই থাকা হৈছে এতিয়া নলাগিয়া। আৰু এতিয়া মেলাত আহি কি লওঁ তাকে ভাবি আছোঁ বৰ্তমান। আৰু এই মেলাত কি নাপায়, চবে পোৱা যায়, কাপোৰৰ পৰা আদি কৰি। আৰু আপোনালোকক লাগিব কি, কাপোৰ পৰা আদি কৰি ধান শাৰী যিকোনো বস্তুৱে। আৰু ইয়াতে আহিলে আপোনালোকক লাগিব কি, ধান খালী শাৰীৰ পৰা কাপোৰৰ পৰা আদি কৰি সকলোবোৰ বস্তুৱে ইয়াতে পোৱা যায়। বাকী আমি বাৰু কাপোৰ নলওঁ, এনেও অলপমান কাপোৰৰ বজাৰখিনি চাওঁ। আৰু আপোনালোকক লাগিব কি লাগিব, চবখিনিয়ে পাব আপোনালোকে, যি বিচাৰে আৰু সেয়ে পাব ইয়াতে। মানে ইফালে যদি চাই ইফালেও এটা গলি, সেইফালে যদি চাই সেইফালেও এটা গলি। আমি মানে ইয়াতে এখন খেলা খেলিলোঁ, খেলা খেলি কিন্তু একো এটা বস্তু নাপালোঁ, পইচা উল্টা খালাহে। আৰু এনেকুৱা খেলা খেলিব নালাগে অৱশ্যে। আমি মানে এনে ভাগ্য পৰীক্ষাটো প্ৰতিবাৰে কৰোঁ, ৰাসতো এনেকুৱা এটা খেলা খেলোঁ, কিন্তু খেলিব নালাগে। খেলাটোত মানে বহুতে ভুল, মানে আমাৰ মনোৰঞ্জনৰ কাৰণে আমি খেলিছোঁ দেই, সেইটো আৰু বেয়াটো ভাবি লাভ নাই, কিন্তু খেলাটো ভুল দেই। আৰু আমি এতিয়া আছোঁ মেলাৰ ভিতৰত, আৰু ইয়াতে সকলোখিনি বস্তু আনিছে, চেৰকিৰ পৰা আদি কৰি এনেকুৱা বিগ বাজাৰৰ পৰা আদি কৰি, আৰু এইফালে আনিছে নিউ মিনি চাৰ্কাছো আছে। আমি চাৰ্কাছ
আৰু আপোনালোকে ৰাসত দৰে পৰিৱেশ হয় ইয়াতে সভাতে মানে এখন মেলা চিষ্টেমত ডাঙৰকৈ হয় চমৰীয়া সভা মেলা আৰু তেনেকৈ ব্যৱস্থা কৰিছে ইয়াতে আৰু লাইভ মেলাত আছোঁ মানে বস্তু কি লওঁ কি নলওঁ তাকে ভাবি থাকোঁ কিন্তু অহায় নাই পইচা হাতত নহ'লে কি বস্তু ল'ম সেনেকুৱা আৰু পৰিৱেশটো মানে পইচা নাই যিহেতু এনেকুৱা ইয়াতে থাকি লাভ নাই ইয়াতে থাকোঁ মানে পইচা খৰচ হ'বই তারপরে ইয়াতে নাথাকাই ভাল আমি এতিয়া ঘৰত যোৱাই ভাল নাই কি তোমাৰ গাড়ী নাই আৰু তোমাৰ ইয়াতে আহি কেনেকুৱা লাগিল ভাল লাগিল না বাকী আমি এতিয়া ইয়াৰ পৰা ওলাও মানে আৰু এইবাৰ এতিয়া আৰু এইটো কি বস্তু নতুন আনিছে আগতে এনেকুৱা দেখা নাই ৰাসত কিন্তু এইবাৰ ইয়াতে নতুন এইটো বস্তু দেখা পোৱা হৈছে কিবা জাপিৰ নিচিনা টুকুৰা বস্তু আহিলেও কিবা এইটো বাকী বাদ দিলে এতিয়া আমি যাম ঘৰ মানে বহুতো দেৰি হৈছে যিহেতু আৰু এনেকুৱা দেখি মেলাখন আমি এখন দলঙৰ ওপৰৰ পৰা মই দেখুৱাইছোঁ আপোনালোকক হৈ চাওঁ ভিউ এটা ইয়াৰে এই বাইক ঘূৰাই আৰু আপোনালোকে দলংখনৰ ওপৰৰ পৰা এনেকুৱা এটা ভিউ দেখুৱাব পাব এই মেলাৰ আৰু এয়া হ'ল চেৰিকি এয়া হ'ল দোকান বাণিজ্য আদি আৰু এয়া হ'ল এইটো হ'ল নদীটো ইয়াৰে আৰু চাওক এয়া ভিউ আৰু এতিয়া যাম মই ঘৰত কাৰণ মোবাইলতো বেছি যিহেতু চাৰ্জ নাই তাৰ কাৰণে ঘৰত যাম আৰু 4% চাৰ্জেৰে ভিডিঅ' কৰি আছোঁ বেলেগ আৰু এতিয়া ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ' হতে বা গাড়ীৰ আৱাজ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই ধন্যবাদ জয় অসম।